আজি চিকেন চাওমিন বনাবলৈ গৈ পখিলাৰ যে এনেকে হাতখন যে কটাৰীয়ে কাটিব বুলি সপোনতো ভবা নাছিলো। পিছে কথাটো আছিল মানে আজি পিছবেলাৰ সময়ৰ চিকেন চাওমিন বনাবৰ কাৰণে পখিলাই মোক বজাৰলৈ বস্তু কেইটামান আনিবলৈ পঠিয়ালে আৰু ইয়াত আহি পানি গম পালো যে দাদাজনে বজাৰখন এতিয়া খুলিছেহে। মই বোলো যিহেতু খুলিছে প্ৰথম যাত্ৰাটো মোকে কৰক, তাৰ পিছত বিলাহী আৰু কিবা কিনি লৈ পানি পইচাটো মই মাৰি দিলো, মানে অনলাইন পেমেন্ট কৰি দিলো। আৰু এই লাই শাককেইডাল দেখি পানি কিহৰ লগত খাবলৈ মন গৈছে কমেন্ট কৰি জনাবচোন। কিন্তু মই ঘৰ আহি পোৱাৰ পিছত পখিলাৰ হাতখন কাটিলে, যিহেতু তাই চব্জি কাটিবৰ কাৰণে লৈছিলে, চব্জি কাট নাখালেগৈ, কিন্তু তাই হাতখন ভালেমান ডোখৰ কাটিলে। সেয়েহে মই ডাক্তৰৰ ওচৰত আনি পানি ধুনীয়াকে বেণ্ডেজ কৰি ললো। ভালদৰে ডাক্তৰক দেখুৱাই পানি ময়ো আহিলো ঘৰ আহি পানি যিহেতু চাওমিনখিনি আছিলে, চাওমিনখিনি ধুনীয়াকে বনাও বুলি ধুনীয়াকে কাটি বাছি ললো। ইয়াৰ পিছত আৰু কি, কেৰাহীখন গেছত তুলি পানি ময়ো তেল অলপমান দি তেনেকুৱাতে পখিলাই কৈছে যে হাতখন বৰকে বিষ কৰিছে, আৰু আনফালে পখিলাৰ ভনীয়েকো আহিলে খবৰ ল'বলৈ। কিন্তু আগে পিছে যিহেতু মই চিকেন চাওমিন বনাই পোৱা নাই, সেয়েহে ইউটিউবত চাই পানি অলপমান শিকিছিলো, সেয়েহে মানে বনাবলৈ আৰম্ভণি কৰিছো। চাওমিনখিনি বনাম বুলি ভাবিছিলে পখিলাই, কিন্তু লাষ্টত গৈ পানি ময়ে বনাবলগীয়া হ'ল। জানো বা নাজানো তথাপিও বনাবলৈ চেষ্টা কৰিলো, হ'লেও ইমান কম পইচাত এক কেৰাহী হৈছে, সেয়েহে মানে গোটেইখিনিয়ে ভগাই পানি ধুনীয়াকে খাব পাৰিম। দেখাততো চকু আগত বহুত ধুনীয়াকে জিলিকি উঠিছে। এক কেৰাহী হৈছে, যিহেতু পখিলাক খাবলৈ দিলো টেষ্ট কৰি, পখিলাই কৈছে বহুত ধুনীয়া হৈছে। তাৰপিছত খুলখালিকো খাবলৈ দিলো, খুলখালিও ধুনীয়াই হৈছে বুলি কৈছে। তাৰপিছত আৰু ময়ো ৰখি নাথাকিলো, খায়ে দিলো আৰু।